আমি তেখেতক যথেষ্ট যিহেতু এটা সময়ত আমাৰ নেতা তেখেতক আমি সন্মান কৰোঁ, ব্যক্তিগতভাৱে আমাৰ কোনো ধৰণৰ তেখেতসকলৰ প্ৰতি বেয়া ভাৱ নাই, সাংগঠনিকভাৱেও নাই। কিন্তু আমি সুদৰ্শন প্ৰাক্তন আলফা সমন্বয় সমিতিয়ে আমাৰ 12,000 প্ৰাক্তন সদস্যক লৈহে আমি কনচাৰ্ণ। এই সদস্যসকলে আকৌ তেনেধৰণৰ পথত যে উৎসাহ যোগাব এইটো আমাৰ বিশ্বাস নহয়। যদি উৎসাহ যোগাইছে, কোনোবাই যদি উৎসাহ যোগায় তেনে সদস্যক বিহিত ব্যৱস্থা গ্ৰহণ কৰক। সমগ্ৰ সমিতিখনক সুদৰ্শন প্ৰাক্তন আলফা সমন্বয়কী সমিতি তেনেধৰণৰ এটা কথা কৈ আমাৰ লজ্জিত কৰা আৰু জনসাধাৰণৰ মাজত আমাক হেয় প্ৰতিপন্ন কৰাটো আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। এই তথ্য সঁচাকৈ যদি তেখেতক অৱগত কৰিছে, তেখেতেহে কৈছে যে তেখেতে 10 বাৰ 15 বাৰ তেখেতৰ লগত ফোনত যোগাযোগ কৰে। আমি কিন্তু আমাৰ কোনো সদস্যই পৰেশ বৰাৰ লগত যোগাযোগ নাই বা যোগাযোগ নকৰেও, যিহেতু আমি সংগ্ৰামৰ পথ সলনি কৰিছোঁ। আমি গণতান্ত্ৰিকভাৱে এতিয়া আমি সংগ্ৰামৰ অৰ্থনৈতিক সংগ্ৰামখনৰ লগত আমি জড়িত হৈছোঁ।